মৰমৰ ছাত্ৰ ছাত্ৰীসকল আগৰ ভিডিঅ'টোত মই তোমালোকক আয়তক্ষেত্ৰৰ পৰিসীমা উলিয়াবলৈ শিকাইছিলোঁ যে আয়তক্ষেত্ৰৰ পৰিসীমা কি আছিলে 2 * দিশ প্লাছ প্ৰস্থ area perimeter of a rectangle is equal to 2 * length plus breadth এটো আছিলে আগৰ ভিডিঅ'টোত ইউজ কৰা যেটো ফৰ্মুলা যে এটা আয়তৰ পৰিসীমা কেনেকৈ উলিয়াব পাৰি আৰু লগতে সেই ভিডিঅ'টোত মই শিকাইছিলোঁ যে যদিহে এটা আয়তক্ষেত্ৰৰ দিশ বা প্ৰস্থৰ কোনোবা এটা দিয়া থাকে আৰু লগতে পৰিসীমা বা পেৰিমিটাৰ দিয়া থাকে তেতিয়াহলে আমি যদি দিশ দিয়া থাকে তেতিয়াহলে প্ৰস্থ উলিয়াব পাৰিম লেংথ দিয়া থাকিলে ব্ৰেথ উলিয়াব পৰা যাব আৰু ব্ৰেথ দিয়া থাকিলে লেংথ উলিয়াব পৰা যাব প্ৰস্থ দিয়া থাকিলে দিশ উলিয়াব পৰা যাব এনেকুৱা প্ৰশ্নও আমি সমাধান কৰিছিলোঁ আজিৰ ভিডিঅ'টোত মই আলোচনা কৰিবলৈ লৈছো পেৰিমিটাৰ অফ এ স্কোৱাৰ বৰ্গৰ পৰিসীমা বৰ্গ বুলি ক'লে স্কোৱাৰ বুলি ক'লে আমি সকলোৱে জানো যে এটা বন্ধচিত্ৰ এটা চতুৰ্ভুজৰ যেতিয়া চাৰিওটা বাহু সমান আৰু প্ৰতিটো কোণ সমকোণ তেনেকুৱা চতুৰ্ভুজক কি বুলি কোৱা হয় বৰ্গক্ষেত্ৰ বুলি কোৱা হয় বৰ্গ বুলি কোৱা হয় স্কোৱাৰ বুলি কোৱা হয় the square is a quadrilateral whose four sides are equal and each angle is equal to 90 degree এটোৱে আছিল বৰ্গৰ ডেফিনিশন বৰ্গৰ সংজ্ঞা এতিয়া মই ধৰি লৈছো এটো এটা বৰ্গ a b c d এটা বৰ্গ ইয়াত থকা বাহু কেইডালৰ নাম আমি ক'ব পাৰো কি হয় a b b c c d আৰু d a বা a d বুলিও আমি ক'ব পাৰো এতিয়া এটো যদি বৰ্গ হয় তেতিয়াহলে ইয়াৰ এই চাৰিটা বাহুৱে কি হ'ব সমান হ'ব a b = b c = c d = d a চাৰিটা বাহুৱে সমান হ'ব আৰু প্ৰতিটো কোণ কি হ'ব 90 ডিগ্ৰী হ'ব জিওমেট্ৰিৰ ডায়াগ্ৰাম বিলাকৰ বিষয়ে জনাটো খুব দৰকাৰী যে 6ত পঢ়িছো আমি পৰিসীমা পঢ়িবলৈ লৈছো গতিকে বৰ্গৰ বিষয়ে ইমান জনাৰ কি প্ৰয়োজন আছে সেইটো কথা নহয় জিওমেট্ৰি যেতিয়া পঢ়িবলৈ লৈছো জিওমেট্ৰিৰ যেতিয়া চিত্ৰটো আহি পৰিছে সেই চিত্ৰটোৰ বিষয়ে জানিবলগীয়া প্ৰত্যেকটো কথাই তোমালোকে মনত ৰাখিব লাগিব যে বৰ্গক্ষেত্ৰ বুলি কৈছো কি হ'ব ইয়াৰ চাৰিওডাল বাহু সমান আৰু প্ৰতিটো কোণ সমকোণ আৰু লগতে ইয়াৰ দুডাল কৰ্ণও থাকে ডায়াগোনালো থাকে AC আৰু BD কৰ্ণৰ বিষয়ে তোমালোকে পাছত পাবা AC আৰু BD দুডাল কৰ্ণ আৰু বৰ্গৰ কৰ্ণ দুডালৰ দীঘ কি হয় সদায় সমান হয় বাহু কেইডালৰ দীঘৰ সৈতে সমান নহয় কিন্তু কৰ্ণ দুডালৰ দীঘ বেলেগে বেলেগে সমান হেতু হল জানিবলগীয়া কথা বৰ্গৰ বিষয়ে এতিয়া AB BC CD DA ইয়াৰ চাৰিটা বাহু সমান ধৰি লও এটো 4 cm 4 cm এটো 4 cm এটো তেতিয়া 4 cm এ হ'ব আৰু এটো কি হ'ব 4 cm এ হ'ব তেতিয়া হলে পৰিসীমা কেনেকৈ উলিয়ায় আগতেও কৈছো পৰিসীমা অইন একো নহয় যি টু ঠাই আগুৰি আছে সেই ঠাই আগুৰি থকা এই চাৰিওফালটোৰ যিটো দিশ সেই দিশটো হয় তাৰ পৰিসীমা ধৰি লোৱা তোমালোকৰ ঘৰখনৰ বাৰীৰ চাৰিওফালে থকা ফেন্সিংটোৰ যিটো দিশ সেইটো হ'ব তাৰ পৰিসীমা আৰু সেই ফেন্সিংটোৰ মাজৰ যিখিনি ঠাই আছে সেইখিনি হ'ল তাৰ কালি যে কিমান মাটি আছে সেইটো হ'ল তাৰ কালি আৰু ফেন্সিংটোৰ দিশ তাৰ পৰিসীমা ঠিক তেনেদৰে বৰ্গৰ পৰিসীমা বুলি ক'লে এই চাৰিটা বাহুৰ যিটো যোগ সেইটো হ'ল তাৰ পৰিসীমা এতিয়া পৰিসীমা উলিয়াবলৈ যাওঁতে পেৰিমিটাৰ উলিয়াবলৈ যাওঁতে কি কৰিব লাগিব আমি AB + BC যিকোনো চিত্ৰৰ ক্ষেত্ৰত পৰিসীমা উলিয়াবলৈ যাওঁতে চাৰিওফালটো কি কৰি দিব লাগে প্লাস কৰি দিব লাগে তেনেকৈ আমাৰ পৰিসীমা ওলায় সো এই বৰ্গটোৰ পৰিসীমা বুলি ক'লে কি হ'ব AB BC CD DA এই চাৰিটা প্লাস কৰিব লাগিব তেতিয়া হ'বগে কিমান 4 cm + 4 cm + 4 cm + 4 cm টোটাল কিমান সেন্টিমিটাৰ হ'ল 16 সেন্টিমিটাৰ এতিয়া এটা কথা তাকে নকৰি মই যদি এটা বাহুৰ দীঘক 4 ৰে মাল্টিপ্লাই কৰি দিলোহেঁতেন
তেতিয়াও কি হলহেঁতেন 4 চাৰিটা প্লাস কৰা মানে কি 4 into 4 নহয় জানো এটা সংখ্যাক 4 ৰে পূৰণ গতিকে আনসাৰটো কিমান হয় 16 সেন্টিমিটাৰে হ'ব হলে তাৰ মানে কি হয় বৰ্গৰ পৰিসীমা বুলি ক'লে 4 into এটা বাহুৰ দিশ এই 4 টোৱে কি বুজাইছে এটা বাহুৰ দিশ বুজাইছে আৰু যেহেতু চাৰিটা বাহু তাত সমান সেই কাৰণে 4 into এটা বাহুৰ দিশ কৰিলেও কি হ'ব বৰ্গৰ পৰিসীমা ওলাব সেই কাৰণে বৰ্গৰ পৰিসীমাৰ যেটো ফৰ্মুলা হলে বৰ্গৰ পৰিসীমা সমান 4 into length এটা বাহুৰ দিশ 4 into এটা বাহুৰ দিশ এটোৱে হল বৰ্গৰ পৰিসীমাৰ ফৰ্মুলা বা ইংলিছত লিখিলে কি হ'ব perimeter of a square perimeter of a square is equal to 4 into length of one side of the square এটোৱে হল perimeter of a square বৰ্গৰ পৰিসীমা ইয়াৰ লগতে আমি আৰু এটা কথা শিকিছিলো আয়তৰ ক্ষেত্ৰত ঠিক তেনেদৰে বৰ্গক্ষেত্ৰৰ ক্ষেত্ৰটো কি হ'ব যদিহে আমাক পেৰিমিটাৰ দিয়া থাকে পৰিসীমা দিয়া থাকে তেতিয়া হলেও আমি এটা বাহুৰ দিশ উলিয়াব পাৰিম ধৰি লোৱা তাৰ কাৰণে কি কৰিব লাগিব 4 into এটা বাহুৰ দিশ হলে কি হয় বৰ্গৰ পৰিসীমা হয় তেতিয়া হলে এটা বাহুৰ দিশ উলিয়াবলে 4 টো এফালে পূৰণ হৈ আছে এফালে আহিলে কি হ'ব হৰণ হ'ব তাৰ মানে বৰ্গৰ পৰিসীমাক 4 ৰে হৰণ কৰিলে বৰ্গটোৰ এটা বাহুৰ দিশ পোৱা যাব বৰ্গৰ এটা বাহুৰ দিশ পোৱা মানে বৰ্গটোৰ প্ৰতিটো বাহুৰ দিশ পোৱা যাব বা length of one side is perimeter of a square divided by কি হ'ব 4 হ'ব কাৰণটো কি 4 into length of one side is perimeter of a square তেতিয়া হলে length of one side উলিয়াবলৈ কি কৰিব লাগিব এই 4 টো এফালে মাল্টিপ্লাই হৈ আছে ইফালে গলে সমান চিহ্নৰ ইটো সাইডে গলে কি হ'ব ডিভাইড হ'ব তাৰ মানে perimeter of a square divided by 4 is length of one side এই কথাখিনি মনত ৰাখিবা যে বৰ্গৰ এটা বাহুৰ দিশ যদি পৰিসীমা দিয়া থাকে বৰ্গৰ এটা বাহুৰ দিশ সমান বৰ্গৰ পৰিসীমা divided by 4 বা ইংলিছত লিখিলে কি হ'ব length of one side of a square is equal to perimeter of the square divided by 4 perimeter of the square divided by 4 এটোৱে হল ফৰ্মুলা দুটা বৰ্গৰ পৰিসীমা বিষয়ে জানিবলগীয়া কথা ইমানখিনিয়ে যে বৰ্গৰ পৰিসীমা 4 into এটা বাহুৰ দিশ তেতিয়া হলে এটা বাহুৰ দিশ উলিয়াবলে পেৰিমিটাৰক আমি কি কৰিব লাগিব 4 ৰে ডিভাইড কৰিব লাগিব ধৰি লওঁ এটা প্ৰশ্ন এটা বৰ্গৰ পৰিসীমা 24 সেন্টিমিটাৰ পেৰিমিটাৰ অফ এ স্কোয়াৰ ইজ 24 সেন্টিমিটাৰ তেতিয়া হলে বৰ্গটোৰ এটা বাহুৰ দিশ কিমান হ'ব সেটো উলিয়াবলে আমি কি কৰিব লাগিব যেহেতু পৰিসীমা 24 সেন্টিমিটাৰ সেই কাৰণে এটা বাহুৰ দিশ উলিয়াবলে আমি 24 ক 4 ৰে কি কৰিব লাগিব ডিভাইড কৰিব লাগিব 4 ৰে ডিভাইড কৰিলে 24 ক কিমান হ'ব 4 6 24 তাৰ মানে বৰ্গটোৰ এটা বাহুৰ দিশ কিমান 6 সেন্টিমিটাৰ এনেকৈ আমি বৰ্গৰ পৰিসীমাৰ পৰা এটা বাহুৰ দিশ উলিয়াব পাৰিম ঠিক তেনেদৰে যদি বৰ্গটোৰ এটা বাহুৰ দিশ দিয়া আছে 10 সেন্টিমিটাৰ তেতিয়া হলে বৰ্গটোৰ পৰিসীমা কিমান হ'ব সেটো কৰিবলৈ আমি কি কৰিব লাগিব বৰ্গৰ পৰিসীমা 4 into এটা বাহুৰ দিশ তাৰ মানে আনসাৰ কিমান হ'ব 40 সেন্টিমিটাৰ কিন্তু এটো কথা মনত ৰাখিব লাগিব যে পৰিসীমা সেন্টিমিটাৰত থাকিলে বাহুটোৰ দিশো কি হ'ব সেন্টিমিটাৰত হ'ব পৰিসীমা মিটাৰত থাকিলে বাহুৰ দিশো কি হ'ব মিটাৰত হ'ব সেই কথা তোমালোকে মনত ৰাখিবা একক একে হ'ব লাগিব পৰিসীমাৰ ক্ষেত্ৰত
এইবাৰ আহিলে সমবাহু ত্ৰিভুজৰ পৰিসীমা। সমবাহু ত্ৰিভুজৰ পৰিসীমা। Perimeter of an equilateral triangle. Perimeter of an equilateral triangle. সমবাহু ত্ৰিভুজ ইকুইলেটাৰেল ট্ৰায়াঙ্গল বুলি ক'লে আমি সকলোৱে জানো যে যেতিয়া এটা ত্ৰিভুজৰ তিনিওটা বাহুৰ দিশ সমান হ'ব তেতিয়া তাক কি বুলি ক'ব? পৰিসীমা বুলি ক'ব। ওকে, এটা সমবাহু ত্ৰিভুজ বুলি ক'ব। যেতিয়া এটা ত্ৰিভুজৰ তিনিওটা বাহুৰ দিশ সমান হয় তেতিয়াহ'লে সেই ত্ৰিভুজটোক কি বুলি কয়? সমবাহু ত্ৰিভুজ বুলি কয়। Equilateral triangle বুলি ক'ব যেতিয়া all three sides are equal. When all three sides of a triangle are equal, then it is called an equilateral triangle. এতিয়া এই যেটো triangle, এই যেটো ত্ৰিভুজ ABC এটা সমবাহু ত্ৰিভুজ। ABC is an equilateral triangle. তাৰ মানে ইয়াৰ তিনিটা বাহুৰ দিশ সমান। ধৰি লও এটো 6 cm, এটো 6 cm, এটো 6 cm. সমবাহু ত্ৰিভুজ বাহুৰ দিশ সমান। এটাকে পৰিসীমা উলিয়াবলৈ আমি যদি জেনাৰেল কোনো ফৰ্মুলা ব্যৱহাৰ নকৰাকে পৰিসীমা উলিয়াও তেতিয়া কি হ'ব? যিকোনো চিত্ৰৰে পৰিসীমা উলিয়াব পাৰি। এটো মনত ৰাখিবা যে ত্ৰিভুজ বুলি কওঁতে যিকোনো ত্ৰিভুজৰ পৰিসীমা উলিয়াব পৰা যাব, কিন্তু সমবাহু ত্ৰিভুজৰ ক্ষেত্ৰত এটা ফৰ্মুলা লৈ আমি পৰিসীমা উলিয়াব পাৰিম। সেই কাৰণেহে সমবাহু ত্ৰিভুজৰ পৰিসীমা উলিয়াব দিছে। তোমাক যদি এটা সমদ্বিবাহু ত্ৰিভুজ দিয়ে, মানে এটা আইসোসেলেস ট্ৰায়াঙ্গল দিয়ে যাৰ দুটা সাইড সমান হয়, আৰু এটা স্কেলেটন ট্ৰায়াঙ্গল দিয়ে যেটো তোমাৰ কি হয় বিষমবাহু ত্ৰিভুজ যদি তোমাক দিয়ে তেতিয়াও তুমি সেই ত্ৰিভুজ কেইটাৰ পৰিসীমা পেৰিমিটাৰ উলিয়াব পাৰিবা। কিন্তু সমবাহু ত্ৰিভুজৰ ইকুইলেটাৰেল ট্ৰায়াঙ্গলৰ পেৰিমিটাৰ বা পৰিসীমা উলিওৱাৰ এটা ফৰ্মুলা আছে, সেই কাৰণেহে এটো আমি কৰিছো। এনে পৰিসীমা বুলি ক'লে কি হ'ব? আমি জানো যে বাহু তিনিটাৰ দৈৰ্ঘ্য AB plus BC plus CA তাৰ মানে কিমান হ'ব? 6 cm plus 6 cm plus 6 cm। তাৰ মানে এটো হ'লগে 18 cm। এটা তাকে নকৰি এটা বাহুৰ দিশ আছে 6 cm, তাক যদি 3 ৰে মাল্টিপ্লাই কৰি দিয়া যায় তেতিয়াও কি পাম আমি? 3 6 গুণ 18 18 cm পাম। তাৰ মানে সমবাহু ত্ৰিভুজৰ পৰিসীমা কি হয়? এটো আমি ক'ব পাৰো যে 3 into 6 cm, তাৰ মানে 3 into এটা বাহুৰ দিশ। 6 cm টো এটা বাহুৰ দিশ। সো সমবাহু ত্ৰিভুজৰ পৰিসীমাৰ ফৰ্মুলা এইটোৱে। সমবাহু ত্ৰিভুজৰ পৰিসীমা সমান 3 into এটা বাহুৰ দিশ। এটোৱে 3 into এটা বাহুৰ দিশ। পেৰিমিটাৰ ইংলিছত লিখিলে হ'ব perimeter of an equilateral triangle is equal to 3 into length of one side of the triangle. এইটোৱে হ'ল perimeter of an equilateral triangle. ঠিক তেনেদৰে ইয়াতো কি কৰিব পৰা যাব? যদিহে সমবাহু ত্ৰিভুজটোৰ পৰিসীমা দিয়া থাকে তেতিয়া হলে এটা বাহুৰ দিশ তাত উলিয়াব পৰা যাব। তাৰ কাৰণে কি কৰিব লাগিব? এটা বাহুৰ দিশ উলিয়াবলৈ সমবাহু ত্ৰিভুজৰ পৰিসীমাক 3 ৰে কি কৰিব লাগিব? ডিভাইড কৰিব লাগিব, কাৰণ 3 টো এফালে পূৰণ হৈ আছে, ইফালে গলে কি হ'ব? হৰণ হৈ যাব। সো সমবাহু ত্ৰিভুজৰ এটা বাহুৰ দিশ সমান
সমবাহু ত্ৰিভুজৰ পৰিসীমা ডিভাইডেড বাই 3 হলে তো কি হ'ব এটো আমি লিখিব পাৰো যে সমবাহু ত্ৰিভুজৰ এটা বাহুৰ দিগ সমান ত্ৰিভুজটোৰ পৰিসীমা ডিভাইডেড বাই 3 ত্ৰিভুজটোৰ পৰিসীমা ডিভাইডেড বাই 3 length of one side of an equilateral triangle is equal to perimeter of the triangle divided by 3 এটোৱে হল এই প্ৰবলেম এনেকৈ কি কৰিব পাৰি এটা সমবাহু ত্ৰিভুজৰ এটা বাহুৰ দিগ উলিয়াব পৰা যাব যদিহে আমাক পৰিসীমা দিয়া থাকে এইখিনিয়ে আছিল পৰিসীমাৰ বিষয়ে জানিবলগীয়া কথা আৰু এটা কথা আছে এইখিনিতে যে আমি কি জানো ৰেগুলাৰ পলিগন যেটো সুষম বহুভুজ ৰেগুলাৰ পলিগন এইখিনি কথা আমি জানিব লাগিব এইখিনি থিওৰি গম পালে আমি পৰিসীমাৰ লগত যেটো এক্সাৰসাইজ আছে হেতু এক্সাৰসাইজ আমি সলভ কৰিব পাৰিম গুটেই এক্সাৰসাইজটো এক্সাৰসাইজ নম্বৰ এই পৰিসীমা চেপ্টাৰটো যেটো এক্সাৰসাইজ আছে এইট এক্সাৰসাইজটো হেতু আমি সলভ কৰিব পাৰিম আৰু লগতে আমি এৰিয়াও শিকি ল'ব লাগিব অৱশ্যে কিন্তু তাৰ আগতে আমি পৰিসীমাৰ লগত জড়িত যিমানখিনি প্ৰবলেম আছে সেইখিনি আমি সলভ কৰিবলৈ চেষ্টা কৰিম প্ৰথমতে আমি এটা শিকিলো ৰেগুলাৰ পলিগন যেটো সুষম বহুভুজ নো কি বহুভুজ বুলি ক'লে কি হ'ব এটা বন্ধ চিত্ৰ বহুভুজ বিলাক তাত মানে বাহুৰ সংখ্যা সদায় কি হ'ব লাগিব দুটাতকে বেছি হ'ব লাগিব কাৰণ বহুভুজ হ'বলে বন্ধ চিত্ৰ হ'বলে দুডাল ৰেখাই কেতিয়াও এটা বন্ধ চিত্ৰ আঁকিব পৰা নাযায় আটাইতকে সৰু কম সংখ্যক বাহু থকা বহুভুজটোৱে হ'ল ত্ৰিভুজ আৰু তাৰ ওপৰত বহুভুজ হ'ব চতুৰ্ভুজ চাৰিটা বাহু থকা পঞ্চভুজ ষষ্ঠভুজ ষড়ভুজ বুলি কয় ষষ্ঠভুজটো সপ্তভুজ অষ্টভুজ নৱভুজ দশভুজ এনভুজ তেনেকে আমাৰ কি হয় বহুভুজ বিলাকৰ নাম হৈছে ইংলিছত ক'লে সুষম বহুভুজ বুলি ক'লে ৰেগুলাৰ পলিগন তাৰ ভিতৰত ট্ৰায়াঙ্গল তাৰ পিছত আহিলে স্কোৱাৰ সুষম বহুভুজৰ ক্ষেত্ৰত স্কোৱাৰ পৰিব চাৰিটা বাহু থকা তাৰ পিছত পেন্টাগন হেক্সাগন হেপ্টাগন অক্টাগন নেনাগন এণ্ড ডেকাগন দশভুজলৈকে তাৰ নামখিনি হ'ল তেনেকুৱা ইংলিছত কি বুলি কয় যেটো আমাৰ পঞ্চভুজটোক ইংলিছত কোৱা হয় পেন্টাগন ষড়ভুজটোক কোৱা হয় হেক্সাগন সপ্তভুজটোক কোৱা হয় হেপ্টাগন অষ্টভুজটোক কোৱা হয় অক্টাগন নৱভুজটোক কোৱা হয় নেনাগন আৰু দশভুজটোক কোৱা হয় ডেকাগন এইকেইটা হ'ল বহুভুজৰ নাম এতিয়া এই সুষম বহুভুজ বিলাকৰ ৰেগুলাৰ পলিগন বিলাকৰ পেৰিমিটাৰ কেনেকৈ উলিয়াবা সুষম বুলি প্ৰথমতে কৈ লৈছো যে তাৰ বাহু বিলাকৰ দিশ কি হ'ব সদায় সমান হ'ব আৰু বাহুৰ দিশ যেতিয়া সমান হয় তেতিয়া তাৰ কোণ বিলাকো সমান হয় হেতু আমি পাছত পঢ়িম বাৰু এতিয়া স্কোৱাৰলৈকেটো আমি পালোৱে যে বৰ্গৰ পৰিসীমা আমি পালো যে 4 ইনটু এটা বাহুৰ দিশ কাৰণ বৰ্গত 4টা বাহু থাকে সেই কাৰণে 4 ইনটু এটা বাহুৰ দিশ কৰিলে বৰ্গটোৰ পৰিসীমা উলিয়ায় পেৰিমিটাৰ অফ এ স্কোৱাৰ ইজ ইকুৱেল টু 4 ইনটু লেংথ অফ ওৱান সাইড তেতিয়াহলে পঞ্চভুজ বুলি ক'লে পঞ্চভুজৰ পৰিসীমা বুলি ক'লে কি হ'ব পেৰিমিটাৰ অফ এ পেন্টাগন এটাহে লিখিছো মই পেৰিমিটাৰ অফ এ পেন্টাগন ইজ ইকুৱেল টু কি হ'ব 5 ইনটু এটা বাহুৰ জোখ এটা বাহুৰ দিক বা 5 ইনটু লেংথ অফ ওৱান সাইড
এইটো পেন্টাগন বুলি কওঁতে ৰেগুলাৰ পেন্টাগনটোৰ কথাই কোৱা হৈছে, সুষম পঞ্চভুজটোৰ কথাই কোৱা হৈছে। গতিকে সুষম পঞ্চভুজ এটাৰ পৰিসীমা হ'ব 5 into এটা বাহুৰ দিশ, 5 into length of one side is equal to perimeter of a pentagon. ঠিক তেনেদৰে সৰভুজটোৰ ক্ষেত্ৰত, হেক্সাগনৰ ক্ষেত্ৰত পেৰিমিটাৰটো কিমান হ'ব? 6 into এটা বাহুৰ দিশ। কাৰণ হ'ল কি, হেক্সাগনত সৰভুজত 6টা বাহু থাকে, গতিকে সেই হেক্সাগনটোৰ সেই সৰভুজটোৰ পৰিসীমা হ'ব 6 into এটা বাহুৰ দিশ, 6 into length of one side. তেতিয়াহ'লে এটা সুষম বহুভুজত যদি 12ডাল বাহু থাকে, 12 সংখ্যক বাহু থাকে, নাম্বাৰ অফ সাইড ইজ 12, তেতিয়াহ'লে সেই বহুভুজটোৰ পৰিসীমা কি হ'ব? পেৰিমিটাৰ অফ ডেট পলিগন, 12-sided polygon is equal to 12 into length of one side. এইটোৱে হ'ল 12 into এটা বাহুৰ দিশ, এইটোৱে হ'ব 12 সংখ্যক বাহু থকা বহুভুজটোৰ পৰিসীমা। তাৰ মানে আমি কি বুলি ক'ব পাৰো? এটা ফৰ্মুলা আমি ক'ব পাৰো যে n সংখ্যক বাহু থকা এটা বহুভুজৰ পৰিসীমা সমান n into এটা বাহুৰ দিশ। এইটোৱে হ'ল ফৰ্মুলাটো যে n সংখ্যক বাহু থকা, এটাকে আমি ক'ব পাৰিম যে n সংখ্যক বাহু থকা এটা বহুভুজৰ পৰিসীমা, এটা বহুভুজৰ পৰিসীমা সমান n into এটা বাহুৰ দিশ। বহুভুজ বুলি কওঁতে আকৌ এবাৰ কৈছো যে সুষম বহুভুজৰ কথাই কৈছো, যে পেৰিমিটাৰ অফ এন n-sided polygon n-sided polygon is equal to n into length of one side. তেতিয়াহ'লে এটা বাহুৰ দিশ উলিয়াবলৈ কি কৰিব লাগিব? যদি পৰিসীমাটো দিয়া থাকে, বাহুৰ সংখ্যাটোৰে হৰণ কৰি দিব লাগিব। এইটোৱে হৈছে সমবাহু ত্ৰিভুজৰ ক্ষেত্ৰতো এইটো হৈছে যে এটা বাহুৰ দিশ উলিয়াবলৈ আমি পৰিসীমাক কিহেৰে ডিভাইড কৰিছো? 3 ৰে ডিভাইড কৰিছো। কাৰণ হ'ল ত্ৰিভুজত 3টা বাহু আছে সমবাহু ত্ৰিভুজটোত। তেনেকে বৰ্গৰ ক্ষেত্ৰত কি কৰিছো? যে বৰ্গ এটা সুষম চতুৰ্ভুজ, মই কৈছো সুষম চতুৰ্ভুজটো হ'ল বৰ্গ, আয়তক্ষেত্ৰ হ'ব নোৱাৰে। কাৰণ আয়তক্ষেত্ৰৰ কি হয়? বিপৰীত বাহুবোৰহে সমান, প্ৰতিটো বাহুৰ দিশ সমান নহয়। সেইকাৰণে আয়তক্ষেত্ৰ সুষম চতুৰ্ভুজত নপৰে। সুষম চতুৰ্ভুজ হ'ল বৰ্গক্ষেত্ৰ। তেতিয়াহ'লে বৰ্গক্ষেত্ৰৰ এটা বাহুৰ দিশ উলিয়াবলৈ আমি কি কৰিছো? পৰিসীমাক ডিভাইডেড বাই 4 কৰিছো। তেনেকে পঞ্চভুজৰ ক্ষেত্ৰতো এটা বাহুৰ দিশ উলিয়াবলৈ কি কৰিব লাগিব? পঞ্চভুজৰ পৰিসীমাটোক ডিভাইডেড বাই 5 কৰিব লাগিব। হলে এইটোৱে হ'ল পৰিসীমাৰ বিষয়ে আমি পতা কথাবোৰ ইমানখিনিয়ে। গতিকে তোমালোকে চাবা, এইখিনি কথা ভালদৰে শিকিবা। আৰু নেক্সট ক্লাছত মই ইয়াৰ যিটো পৰিসীমাৰ যিটো 159 পেজত যিমানখিনি প্ৰব্লেম আছে তোমালোকৰ কিতাপত, সেইখিনি মই সলভ কৰিবলৈ চেষ্টা কৰিম। তোমালোকেও অলপ চাই থাকিবা। তেতিয়া কি হ'ব? এই 159 পেজত থকা 159ৰ পৰা আৰম্ভ কৰি কিমান পেজলৈকে আছে? 60 পেজলৈকে আছে, যিটো কুৱেশ্যন নম্বৰ 15। সেইখিনি মই প্ৰত্যেকটো কুৱেশ্যনেই পাৰিলে সলভ কৰিবলৈ চেষ্টা কৰিম, বুজাবলৈ তোমালোকক চেষ্টা কৰিম। গতিকে তোমালোকে মোৰ ভিডিঅ'বোৰ চাইছা বুলি ভাবিছো, আৰু যদি বুজি পাইছা, অকমান হ'লেও বুজি পাইছা, তেতিয়াহ'লে মই সুখী হ'ম। ঘৰত ভালদৰে থাকি পঢ়া শুনা কৰি থাকিবা, ইয়াকে আশা কৰি মই আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছো। ধন্যবাদ।